নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 17 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ক আমচুৰ স্মাৰক পত্ৰ প্ৰেৰণ। অসমত সংখ্যালঘুক নিৰাপত্তাহীনতাত ভুগিছে বুলি অভিযোগ। আমচুৰ উচ্ছেদৰ নামত সংখ্যালঘুৰ লগত সংঘটিত হৈছে অমানৱীয় ঘটনা। অসমত সংখ্যালঘু নিৰাপত্তাহীনতাত ভুগিছে। স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমচুৱে। বৰ্তমান বিজেপি চৰকাৰৰ নেতৃত্বত অসমৰ সংখ্যালঘু নিৰাপদ নহয়। সোণাপুৰৰ উচ্ছেদৰো বিৰোধিতা। আমচুৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আমচুৱে। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ক এই সন্দৰ্ভত অৱগত কৰিলে আমচুৱে। পত্ৰত ন্যায় আৰু নিৰাপত্তাৰ দাবী কৰিলে আমচুৱে। মুখ্য ন্যায়াধীশৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, মহিলা শিশু আয়োগকো অৱগত কৰিলে আমচুৱে। অসমলৈ উভতি আহি আমচুৱে হিমন্ত চৰকাৰৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই মন্তব্য। অসমত যি উচ্ছেদ চলি আছে, মিয়াসকলক উচ্ছেদ কৰাৰ অভিযোগ কৰিছে আমচুৱে। অসমত মিয়াসকলক নিৰ্যাতন চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সংখ্যালঘু মুছলমানসকলক বাৰে বাৰে নিৰ্যাতন চলোৱাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে, যাৰ বাবে উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আমচুৱে। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হ'ল গৌৰৱ গগৈ। বিজেপিয়ে কংগ্ৰেছ আৰু ৰাইজৰ আগত ক্ষমা খুজিব লাগে। গৌৰৱ গগৈৰ মন্তব্য। বিজেপিয়ে কংগ্ৰেছ দল আৰু অসমৰ ৰাইজৰ পৰা ক্ষমা খুজিব লাগে। বিজেপি চৰকাৰ অহা দিনৰে পৰা চিণ্ডিকেটবোৰ আৰম্ভ হৈছে ৰাজ্যত। কয়লাৰ পৰা ট্ৰেডিং চিণ্ডিকেটলৈ বিজেপি জড়িত বুলি অভিযোগ গৌৰৱ গগৈৰ। নিজৰ গাফিলতি ডাকিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। সেয়েহে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ১.৫ বছৰৰ পাছত বিজেপি চৰকাৰ নাহে বুলি নিশ্চিত হৈছে হিমন্ত বিশ্ব শৰ্মা। সেয়েহে যিমান পাৰে সিমান লুণ্ঠন কৰিছে অসমত হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। এই বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ। দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। সলনি হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ'ল আতিশী মাৰ্লিনা। অৰবিন্দ কেজৰিৱালে যিহেতু আজি আবেলি দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে আতিশী মাৰ্লিনা। সলনি হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ'ল আতিশী মাৰ্লিনা। 11 বজাৰ পৰা অনুষ্ঠিত হৈছিল আপৰ বিদায়িনী দলৰ বৈঠক। বিদায়িনী দলৰ বৈঠকতে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। 4:30 বজাত অৰবিন্দ কেজৰিৱালে দাখিল কৰিলে পদত্যাগ পত্ৰ। কেজৰিৱালৰ জেলত থকাৰ সময়ত সকলোবোৰ প্ৰশাসনিক কাম কাজ চম্ভালিছিল আতিশীয়ে। আবেলি উপ ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে অৰবিন্দ কেজৰিৱালে। সলনি হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। পশ্চিমবংগত জনতাৰ জয়, মমতা বেনাৰ্জীৰ পৰাজয়। অৱশেষত প্ৰতিবাদী জনতাৰ ওচৰত বাধ্য হ'ল পশ্চিমবংগ। প্ৰতিবাদকাৰীৰ ওচৰত শিৰণত কৰিলে মমতা বেনাৰ্জীয়ে। প্ৰতিবাদকাৰী চিকিৎসকৰ 99% দাবী মানি ল'বলৈ বাধ্য হ'ল মমতা বেনাৰ্জী। প্ৰতিবাদকাৰীৰ দাবী মানি অব্যাহতি দিয়া হ'ল কলিকতাৰ আৰক্ষী আয়ুক্তক। স্বাস্থ্য বিভাগৰ সঞ্চালক আৰু শিক্ষা বিভাগৰ সঞ্চালককো অব্যাহতি। 4 বজাৰ পূৰ্বে ঘোষণা কৰিলে নতুন আৰক্ষী আয়ুক্তৰ নাম। অৱশেষত প্ৰতিবাদী জনতাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ চৰকাৰে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এডিআৰই প্ৰশ্নকাকত ভাইৰেল হোৱাৰ সন্দৰ্ভত ইতিমধ্যেই 3 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হাৰি যাব নোৱাৰে কোনো অপৰাধী। DGP GP সিঙৰ সকিয়নি। DGP GP সিঙে সকিয়নি প্ৰদান কৰিছে। কোনো এজন লোক হাৰি যাব নোৱাৰিব এডিআৰই প্ৰশ্নকাকত ভাইৰেল হোৱাত জড়িত। এডিআৰই প্ৰশ্নকাকত ভাইৰেল হোৱাক লৈ ইতিমধ্যেই 3 জনক আটক কৰিছে। এডিআৰই প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাক লৈ তৎপৰ অসম আৰক্ষী। ঘটনা সন্দৰ্ভত 3 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কালিয়ে গ্ৰেপ্তাৰ কৰা হৈছিল ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰীক। গ্ৰেপ্তাৰ কেন্দ্ৰটোৰ
ইনভেজিলেটৰ মনুকৰ নাৰ্জাৰীকো পৰীক্ষাৰ্থী দ্বিজেন বড়োকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰক্ষীৰ জেৰাত প্ৰশ্নকাকত ভাইৰেলৰ কথা স্বীকাৰ কৰিছে মংগল সিঙে আৰক্ষীয়ে জব্দ কৰিছে মংগল সিঙৰ মোবাইল ফোন তৎপৰ হৈছে আৰক্ষী ধেমাজিৰ চিমেণ্ট চাপৰিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰত নিয়োজিত আছিল মংগল সিং 4:15 ছ'চিয়েল মিডিয়াত প্ৰশ্নকাকত আপলোড কৰিছিল মংগল সিং বসুমতাৰীয়ে প্ৰশ্নকাকত ভাইৰেলৰ সৈতে জড়িত আন লোকক বিচাৰি অব্যাহত আছে অভিযান আৰক্ষীৰ অন্য এটা খবৰ ন্যায়ালয়ৰ অনুমতি অবিহনে চৰকাৰে এতিয়াৰে পৰা বুলডোজাৰ চলাব নোৱাৰিব কিয়নো ন্যায়ালয়ৰ অনুমতি অবিহনে চৰকাৰৰ বুলডোজাৰ একচনত নিষেধাজ্ঞা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে চৰকাৰৰ বুলডোজাৰ একচনক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা নিজ ইচ্ছামতে চৰকাৰে চলাব নোৱাৰিব বুলডোজাৰ এতিয়াৰে পৰা দুখী হলেও বুলডোজাৰে ভাঙিব নোৱাৰিব অপৰাধীৰ ঘৰ মন গলেই চৰকাৰে ভাঙিব নোৱাৰিব নাগৰিকৰ ঘৰ কাৰ্যালয় বুলডোজাৰ একচনত নিষেধাজ্ঞা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অনুমতি অবিহনে কোনো দোষী অভিযুক্তৰ ঘৰত চলাব নোৱাৰিব চৰকাৰে বুলডোজাৰ একচনৰ জৰিয়তে চৰকাৰে ধ্বংস কৰিব নোৱাৰিব নিৰ্মাণ 1 অক্টোবৰ পৰ্যন্ত সমগ্ৰ দেশতে বুলডোজাৰ একচনত নিষেধাজ্ঞা জাৰি কৰিছে ন্যায়ালয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি পৰ্যন্ত বাহাল থাকিব এই নতুন নিৰ্দেশনা কেৱল ৰাজহুৱা পথ ফুটপাথ ৰেলৰ পথেৰে অবৈধ নিৰ্মাণ কাৰ্যতহে চলাব পাৰিব বুলডোজাৰ কোনো ব্যক্তিগত ঘৰ কাৰ্যালয় চৰকাৰে ধ্বংস কৰিব নোৱাৰিব এতিয়াৰে পৰা চৰকাৰৰ বুলডোজাৰ একচনক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ আজিৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিবলৈছো পৰৱৰ্তী খবৰ মুছলমান যুৱকে প্ৰাণ বচালে 3গৰাকীকৈ হিন্দু কিশোৰীৰ বিশ্বকৰ্মা পূজাৰ দিনাই মুছলমান যুৱকে প্ৰাণ বচালে 3 হিন্দু কিশোৰীৰ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল 3গৰাকীকৈ কিশোৰী তাৰ পিছতেই নদীৰ কুবাল সোঁতত উঠি গৈছিল নৈৰ প্ৰবাল সোঁতত উটি যায় কিশোৰী কেইগৰাকীৰ চিঞৰ বাখৰ শুনি আগবাঢ়ি আহে ৰসুল আমিন নামৰ লোকজন ব্ৰহ্মপুত্ৰত জাপ দি 3গৰাকী কিশোৰীক জীৱন্তে উদ্ধাৰ কৰে ৰসুলে ইতিমধ্যে গীতাঞ্জলি দেৱী নামৰ কিশোৰীগৰাকীৰ মৃত্যু হৈছে নৈৰ সোঁতত লাখৰিঘাটৰ পলাশগুৰিত সংঘটিত হৈছিল এই ঘটনা মুছলমান যুৱকে 3গৰাকীকৈ হিন্দু কিশোৰীৰ প্ৰাণ ৰক্ষা কৰে দিবলৈছো আন এটা ব্ৰেকিং নিউজ কিয়নো অৱশেষত কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ল মহাপ্ৰবঞ্চক সুমি বৰা তাৰ্কিক বৰা আৰু অম্লান বৰা আৰক্ষীৰ জিম্মাৰ পৰা জেললৈ যাত্ৰা সুমি বৰা আৰু তাৰ্কিক বৰাৰ লকআপৰ পৰা কাৰাগাৰলৈ প্ৰেৰণ সুমি বৰা আৰু তাৰ্কিক বৰাক মহাপ্ৰবঞ্চকৰ নতুন ঠিকনা এতিয়া কাৰাগাৰ 5 দিনৰ অন্তত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ হ'ব সুমি তাৰ্কিকৰ নতুন ঠিকনা 12 ছেপ্টেম্বৰত আৰক্ষীৰ জিম্মাত দিয়া হৈছিল দুয়ো প্ৰবঞ্চকক তাৰ্কিকৰ ভাতৃ অম্লানকো কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হৈছিল তিনিওৰে অৱশেষত কেন্দ্ৰীয় কাৰাগাৰত প্ৰেৰণ কৰা হৈছে ইতিমধ্যে 7 ছেপ্টেম্বৰত বিশাল ফুকনকো প্ৰেৰণ কৰা হৈছে কাৰাগাৰলৈ জামিনৰ বাবে আদালতত আবেদন কৰিছে সুমি বৰা আৰু তাৰ্কিক বৰাই জামিন সম্পৰ্কত এতিয়াও চলি আছে বিচাৰ আদালতত লকআপৰ পৰা কাৰাগাৰলৈ প্ৰেৰণ সুমি বৰা আৰু তাৰ্কিক বৰাক মহাপ্ৰবঞ্চক সুমি আৰু তাৰ্কিকৰ এতিয়া নতুন ঠিকনা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মোদী 3.0 100 দিন সম্পূৰ্ণ কৰিলে আজি চৰকাৰে গণনা কৰিলে সফলতা প্ৰধানমন্ত্ৰী মোদীয়ে আজি মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ 100 দিন সম্পূৰ্ণ হোৱাৰ লগে লগে আজি তেওঁৰ 74তম জন্মদিন উদযাপন কৰিছে মোদী চৰকাৰে মঙলবাৰে 100 দিনৰ সাফল্যৰ ওপৰত এখন বিশেষ পুস্তিকা মুকলি কৰিছে এই উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিগত দশকত মোদী চৰকাৰে দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তা শক্তিশালী কৰি এক শক্তিশালী ভাৰত গঢ়ি তুলিছে তেওঁ আগন্তুক দিনত চৰকাৰৰ কাৰ্যসূচী কি হ'ব সেই বিষয়ে অৱগত কৰে গৃহমন্ত্ৰী অমিত শ্বাহে লগতে কয় যে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ 100 দিনত 15 লাখ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে 9 জুনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কিন্তু নিৰ্বাচনৰ ফলাফলৰ আগতেই তেওঁ একেৰাখে 100 দিনৰ কাৰ্যসূচীলৈ বৈঠক অনুষ্ঠিত কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ জন্মদিনৰ বাবে অভিনন্দন জনায় আৰু কয় যে আজি সমগ্ৰ দেশতে সেৱা পষেক উদযাপন কৰা